ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 30 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি আৰু শুক্লা প্ৰতিপদ তিথি থাকিব আজি দুপৰীয়া 2:18 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি বিয়লি 6:18 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষ বৰ্ণ, দেৱগণ। মৰণত আজি এক পদদোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:09 পৰা 8:25 পৰ্যন্ত, আকৌ 9:09 পৰা 10:43 পৰ্যন্ত, আকৌ 11:13 পৰা 1:14 পৰ্যন্ত, আকৌ 2:16 পৰা 5:13 পৰ্যন্ত, আকৌ 6:10 পৰা 7:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:20 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:35। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকসকলৰ আজি সন্তানৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতা পূৰণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্তানো আজি কিছু সুখৰ খবৰ আপোনালৈ কঢ়িয়াই আনিব। ব্যক্তিগত কামৰ সন্দৰ্ভত নতুন আশাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছুমান ভাল প্ৰতিফলন দেখা পাব। কিছুমান মানুহ যি আপোনাৰ বিৰোধী আছিল, আপোনাৰ নিৰ্দোষতা তেওঁৰ আগত প্ৰমাণিত হ'ব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব। আপোনাৰ সংবেদনশীলতাই আনৰ মাজত আপোনাৰ প্ৰতি ইতিবাচকতা গঢ়ি তুলিব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। যদি কোনো সম্পত্তি সম্পৰ্কীয় বিষয় আবদ্ধ হৈ আছিলে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সৈতে আপুনি এই বিষয়ে আলোচনা কৰিলে নিশ্চিতভাৱে এটা সঠিক সমাধান লাভ কৰিব। আৰু আজি হঠাতে ঘৰত আলহী অহাটোৱে আপোনাৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে। গতিকে আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰত আপুনি গুৰুত্ব দিব আৰু চেষ্টা কৰিব যাতে সেইবোৰ আপুনি কাৰোবাৰ হতুৱাই হ'লেও কৰিবলৈ। আৰু আজি আপোনাৰ খং বৃদ্ধি পাব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি যোগাযোগ বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে আপুনি ভাল তথ্য লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায় পৰিচালনা কৰিবলৈ আপুনি ভাল কিছু সুবিধা পাব। কৰ্মক্ষেত্ৰ সলনি কৰিবলৈ আজি চেষ্টা নকৰিব। এই কামৰ বাবে আপোনাৰ চৰ্ত অনুকূল নহয়, গতিকে অলপ সময় আপোনালোকে চেষ্টা অব্যাহত ৰাখিব আৰু ধৈৰ্য বজাই ৰাখিব। ঘৰত সুখ শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহৰ সম্ভাৱনা থাকিব, গতিকে আপুনি আজি ঘৰৰ পৰিৱেশ এক ইতিবাচকতাও দেখিব। সন্তান জন্ম দিব বিচৰা দম্পতীয়ে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো আনন্দৰ সৃষ্টি হ'ব। আপুনি বিশ্বাস কৰা কোনোবা এজনৰ লগত আজি আপোনাৰ সমস্যাবোৰ নিশ্চয়কৈ শ্বেয়াৰ কৰক। হতাশা বা দুখৰ দৰে অৱস্থাই প্ৰাধান্য পাব পাৰে, গতিকে আপোনাৰ নিজৰ মনটো সুস্থ কৰি ৰাখিবলৈ হ'লে বা শান্তি কৰিবলৈ হ'লে আপুনি কথাবোৰ শ্বেয়াৰ কৰিব আৰু লগতে নিসংগতাত কিছু সময় কটাওক আৰু আধ্যাত্মিক স্থানত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকসকলৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা সংস্কাৰৰ পৰিকল্পনা কৰাটো আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব আৰু যিকোনো ক্ৰয় বা খৰচৰ সময়ত বাজেটৰ কথাও মনত ৰাখি চলিলে আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আজি হুলস্থলীয়া পৰিৱেশে বিৰাজ কৰিব। আজি আপুনি বহু কামত ব্যস্ত থাকিব, তাৰ পিছতো আপোনাৰ সম্পৰ্কত যাতে আওকাণ নহয় তাৰ প্ৰতিও গুৰুত্ব দিব, অন্যথা সম্পৰ্ক কিছু প্ৰভাৱ পৰিব পাৰে। অপ্ৰয়োজনীয় ভ্ৰমণ আৰু খৰচ বন্ধ কৰাটো বৰ্তমান সময়ৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, গতিকে কোনো ধৰণৰ ভ্ৰমণ আজি কাৰ্যসূচী গ্ৰহণ নকৰিব আৰু লগতে অলাগতিয়াল যিবোৰ খৰচ আছে সেইবোৰো নিয়ন্ত্ৰণ কৰিব। আৰু আজি আনৰ বিষয়ত আপুনি অনাকাংক্ষিত পৰামৰ্শ দিলে আপোনাৰ মানহানি হোৱাৰ সম্ভাৱনা অধিক, গতিকে নিজৰ কামত মন দিব আৰু কোনো কাৰণ নোহোৱাকৈ আপুনি কাৰো কামত হস্তক্ষেপো নকৰিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি ঘটিব আৰু ইয়াৰ ফলত আয়ৰ উন্নতিও দেখা পাব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপক আপুনি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ সৰু ভুলৰ বাবে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা অধিক, গতিকে তেওঁলোকক সুসংগঠিত কৰি ৰাখিব আৰু কামৰ প্ৰতিটো দিশৰ বিষয়ে আপুনি গুৰুত্ব দিব লাগিব। আজি আপোনালোকৰ
ব্যৱসায় ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান থাকিব যদিও আপুনি সেই প্ৰত্যাহ্বানবোৰ নেওচি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি সুষম আৰু সুখদায়ক কৰি ৰাখিবলৈ হ'লে আপোনাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। গতিকে ঘৰতো আপুনি বা পৰিয়ালতো আপুনি অলপ সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। যুৱক যুৱতীসকলৰ বন্ধুত্ব আৰু অধিক তীব্ৰ হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। ঋতুৰ পৰিৱৰ্তনৰ পৰা নিজকে ৰক্ষা কৰি চলক। লগতে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতিও আজি চিন্তাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিয়মীয়াকৈ পৰীক্ষা কৰি চিকিৎসা কৰক। এনে কৰিলে অতি সোনকালে আপোনালোকৰ জ্যেষ্ঠ সদস্যসকলৰ বা সম্পৰ্কীয় ব্যক্তিসকলৰ স্বাস্থ্য উন্নতি ঘটিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি দিনটো নিজৰ দায়িত্ব পালনত ব্যস্ত থাকিব আৰু এই সময়ছোৱাত বিশেষ বন্ধুৰ সহায়ত বহুদিন ধৰি বাকী থকা কিছুমান কামো সম্পূৰ্ণ কৰিব পাৰিব। অভিজ্ঞ লোকৰ সৈতে সময় কটালে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস সুদৃঢ় হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে আজি দিনটো খুব সুন্দৰেৰে কটাবলৈ সক্ষম হ'ব। যদি কোনো লেনদেন বা ক্ৰয় বিক্ৰয়ৰ কাম চলি আছে তেনেহ'লে অতি সাৱধান হ'ব লাগিব, কাৰণ সৰু ভুল এটাই আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু সম্পৰ্কীয় ব্যক্তিৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ অলপ আপোচ কৰিবলগীয়া হ'লে কোনো ক্ষতি নহয়। গতিকে কথা বতৰাবোৰ পাতোঁতে অলপ আপোনালোকে ভাল শব্দ প্ৰয়োগ কৰিব, কোনো ধৰণৰ বেয়া শব্দ বা ভুল শব্দ প্ৰয়োগ নকৰিব। ব্যক্তিগত কামত আজি ব্যস্ত থকাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্ব দিব নোৱাৰিব, কিন্তু ফোনযোগে আপুনি কাম কাজসমূহ সুকলমে অব্যাহত ৰাখিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীৰ ওপৰত গুৰুত্বপূৰ্ণ কিছু কৃতিত্ব থাকিব। গতিকে আপুনি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাত আপুনি গুৰুত্ব দিব লাগিব আৰু লগতে আজি আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰক, কাৰণ সেইবোৰ হেৰুৱাই যোৱাৰ সম্ভাৱনা অধিক, যাৰ ফলত আপোনাৰ বিপদো হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সময় অনুসৰি কামৰ সাল সলনি কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। ঘৰত আপোনাৰ আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু পত্নীৰ সৈতে কিছু সময় আপোনালোকে যদি পৰিয়ালকেন্দ্ৰিক কথা বতৰা পাতে তেনেহ'লে ভাল কিছু ফলাফলো ওলাই আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসৰ ফলত ইতিবাচক পৰিৱৰ্তনে আপোনাক সুস্থ আৰু ফিট কৰি ৰখাত সক্ষম কৰাব। আৰু আজি আপোনাৰ কৰ্মব্যস্ততাৰ মাজতে যোগাসনতো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। গতিকে আপুনি আজি দিনটো বাধাৰ মাজতো আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। মাথো আপুনি অলপ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। সন্তানৰ ভৱিষ্যত সন্দৰ্ভত চলি থকা যিকোনো প্ৰচেষ্টা আজি সফল হ'বলৈ গৈ আছে। গতিকে তেওঁলোকৰ যি প্ৰচেষ্টা আছে বা পৰিকল্পনা আছে সেইবোৰত আপুনি অৰিহণা যোগাবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকৰ মনোবলো বৃদ্ধি পাব। বন্ধু বান্ধৱী আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখা পাব। আজি আপুনি বিৰোধী কাৰ্যকলাপত একেবাৰে আওকাণ নকৰিব, কাৰণ সৰু কথাটো আপোনাৰ বাদ বিবাদ বা কাজিয়া হোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ স্বভাৱক নিয়ন্ত্ৰণ কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। যদি আপুনি আজি কোনো আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ পায় তেনেহ'লে নিশ্চিতভাৱে তাৰ প্ৰতি মনোযোগ দিব। ইয়াৰ ফলত আপোনাৰ যিবোৰ বাধা বা সমস্যা পাই আছিলে কোনো কামত সেইবোৰো সমাধান পাব। ব্যৱসায়ত আজি নতুন কাম আৰম্ভ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু লগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ অনুসৰণ কৰি লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আজি আপোনালোকৰ বিনিয়োগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰিলে কিছু আপোনাৰ ধন ক্ষতি হোৱাৰো সম্ভাৱনা অধিক। গতিকে বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি আগ্ৰহ প্ৰকাশ নকৰিব আৰু ব্যৱসায় সম্প্ৰসাৰণ পৰিকল্পনাত আজি লাভজনক কিছু ফলাফল লাভ কৰিব। গতিকে যদি আপুনি চেষ্টা কৰিছে বা পৰিকল্পনা কৰিছে আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ, তেনেহ'লে আজি কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি আগুৱাই গ'লে আজি আপোনাৰ ভাল প্ৰতিফলন দেখা পাব। কোনোবা বাহিৰৰ মানুহৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি যত্ন কৰিব যাতে পৰিয়ালত আপোনাৰ কোনো ধৰণৰ অন্য ব্যক্তিৰ যাতে হস্তক্ষেপ নহয়। আপোনালোকৰ যি সমস্যা হৈছে সেইবোৰ একেলগে বহি সমস্যাবোৰ সমাধান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। সন্ধিয়া এজন প্ৰিয় বন্ধুক লগ পালে আজি আপুনি সতেজতা অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব। মানসিক চাপৰ বাবে আজি আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে ধ্যান ধাৰণাটো কিছু সময় কটাওক।
ইয়াৰ ফলত আপুনি আজি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ ব্যস্ত ৰুটিন থাকিব, কিন্তু আপুনি আপোনাৰ কামবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। বৰ্তমানৰ পৰিৱেশত আপুনি যিবোৰ নতুন নীতিয়ে আপুনি পৰিকল্পনা কৰিছে বা আপুনি বনাইছে, সেইবোৰ আপুনি বহু সমস্যাৰ সমাধান পাব। গতিকে এই সময়ত আপোনাৰ নীতিৰ ওপৰত জোৰ দিয়ক। আৰু যদি আপুনি বীমা বা বিনিয়োগ সম্পৰ্কীয় কোনো পৰিকল্পনা কৰিছে, তেনেহ'লে সেয়া আপোনাৰ বাবে শুভ হ'ব। গতিকে আজি বিনিয়োগ কৰাটো আপোনালোকৰ বাবে কিছু ভাল প্ৰতিফলন দেখা পাব। অন্যান্য কামত ব্যস্ত থকাৰ লগতে আজি ব্যক্তিগত কামতো গুৰুত্ব দিয়াটো আপোনাৰ বাবে সমানে গুৰুত্ব হ'ব। আৰু কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰক। ইয়াৰ ফলত আপুনি সমাধান লাভ কৰিব। সময় অনুযায়ী আজি নিজৰ চিন্তাধাৰা আৰু আচৰণ সলনি কৰাটো আপোনাৰ জৰুৰী হ'ব, আৰু ইয়াৰ ফলত আপুনি কিছু ইতিবাচকতাও দেখা পাব। ব্যৱসায়ত আজি অধিক কঠোৰ পৰিশ্ৰম আৰু কম ফলাফলৰ পৰিস্থিতি হ'ব পাৰে। গতিকে আপুনি হয়তো কামৰ বাবে ভাল সুযোগো পাব পাৰে আৰু ভৱিষ্যতে ইয়াৰ উৎকৃষ্ট ফলাফল পাব। কিন্তু বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব লাগিব। কৰ্মচাৰীসকলৰ অতিৰিক্ত কাম কৰিলে তেওঁলোকৰ আজি কৰ্মস্পৃহা কমি যাব পাৰে। গতিকে আপুনি সকলো কৰ্মচাৰীৰ সৈতে আপুনি কামৰ সুন্দৰকৈ ভাগ বতৰা কৰি দিব, যাতে কাৰো ওপৰত কৰ্মবোজা বেছি নহয়। বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব আৰু পৰিয়ালৰ কাম কাজৰ আয়োজনত সকলো সদস্যই পূৰ্ণ সহযোগিতা আগবঢ়াব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি লগ পোৱাৰ সুযোগ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আৰু লগতে আপোনালোকে আজি দুয়োজনে দুয়োজনক উপহাৰ দিবলৈও গুৰুত্ব দিয়ক বা দিবলৈ নিশ্চিত কৰক। ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলনো দেখা পাব। আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো সমানে গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আৰ্থিক সমস্যাৰ সমাধান হ'বলৈ ওলাইছে আৰু পুৰণি আবদ্ধ হৈ থকা টকা পোৱাৰো সম্ভাৱনা অধিক, আৰু ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যায়। আত্মচিন্তা কৰিলে আজি আপোনাৰ দৃষ্টিভংগীত আচৰিত ধৰণৰ ইতিবাচক পৰিৱৰ্তন আহিব আৰু মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। কোনো আত্মীয়ৰ সৈতে চলি থকা বিবাদ কাৰোবাৰ মধ্যস্থতাত সমাধান পাব আৰু পাৰস্পৰিক সম্পৰ্কত পুনৰ আন্তৰিকতা বৃদ্ধি পাব। কিছুমান মানসিক চাপৰ পৰিস্থিতিও আজি আপোনাৰ হ'ব পাৰে। ইয়াৰ বাবে সম্পৰ্কবোৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু ধৈৰ্য ৰখাটো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কবোৰ ভাল হৈ থাকিব আৰু আপুনি কাৰোবাৰ লগত কথা বতৰা পাতোঁতেও কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। আৰু লগতে মনত ৰাখিব যে আজি যিকোনো কাম যিটো আপুনি অতি সহজ বুলি ভাবিছিলে, সেইটো আপোনাৰ অসুবিধাৰে ভৰা অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় লোৱাটো আপুনি গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি এই ক্ষেত্ৰত সমাধান লাভ কৰিব। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতিও আজি যত্ন ল'ব লাগিব। তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ কৰ্তব্য হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি সফল হ'বলৈ হ'লে আপুনি অলপ স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপুনি ব্যৱসায়িক উন্নতিও দেখা পাব। যুৱক যুৱতীসকলে কিছু কেৰিয়াৰ সম্বন্ধীয় সফলতা লাভ কৰিবলৈ ওলাইছে। গতিকে তেওঁলোকে কেৰিয়াৰ গঢ়োতে অলপ পৰিকল্পনাও কৰিব লাগিব। আৰু দূৰৱৰ্তী লোকৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ আজি কষ্ট কৰিব লগা হ'ব পাৰে। আৰু যোগাযোগ স্থাপন কৰিবলৈ হ'লে আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। তেওঁলোকৰ পৰা আপোনালোকে ভৱিষ্যতে ভাল অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব। বৈবাহিক জীৱন আৰু ঘৰুৱা ব্যৱস্থাত আজি মধুৰতা আৰু পাৰস্পৰিক সম্প্ৰীতি উপযুক্ত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সোমাই যুৱক যুৱতীসকলে সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে ক্ষতি হ'ব পাৰে। গতিকে নিজৰ কামত গুৰুত্ব দিয়াটো অধিক ভাল হ'ব। মানসিক চাপ আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰিব আজি। গতিকে মানসিক চাপ আঁতৰিবৰ কাৰণে আপুনি নিসংগতাত কিছু সময় কটাওক বা ধৰ্মীয় স্থানত কিছু সময় কটাবলৈ যত্ন কৰক। এনে কৰিলে আপুনি আজি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনাৰ বাবে উচিত নহ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি দিনটো ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু কষ্ট অনুযায়ী ফলাফলো আপুনি লাভ কৰিব, যাৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগত আপুনি আপোনাৰ সামাজিক ভাৱমূৰ্তি উন্নত কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত সন্মানো বৃদ্ধি পাব।
ভাই ভনীৰ লগত সম্পৰ্কত অধিক মধুৰতা থাকিব আৰু তেওঁলোকৰ পৰা আপুনি সহযোগিতাও লাভ কৰি থাকিব। এই সময়ত কোনো নতুন ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, কেৱল বৰ্তমানৰ পৰিস্থিতিৰ ওপৰতে গুৰুত্ব দিয়ক। এনে কৰিলে আপোনাৰ বৰ্তমানৰ পৰিস্থিতি খুব সুন্দৰ হ'ব। সন্তানৰ লগত সহযোগিতামূলক আচৰণ বজাই ৰখাটো গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগভাগ ল'লে তেওঁলোকৰ মানসিক শান্তি লাভ কৰাৰ লগে লগে মনোবলো বৃদ্ধি পাব। আন কামৰ লগতে আজি পৰিয়ালৰ প্ৰতিও আজি গুৰুত্ব দিয়ক, কাৰণ পৰিয়াল ব্যৱস্থাটো যি সুসংগঠিত হৈ পৰিব, গতিকে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। আৰু বজাৰ কৰাত আজি খৰচ বৃদ্ধি পাব পাৰে, গতিকে বাজেট অনুসৰি আপুনি চলিবলৈ যত্ন কৰিব। আজি ব্যৱসায়ীসকলৰ বাবে লাভজনক দিন হ'বলৈ গৈ আছে। ভাল ফলাফল পাবলৈ হ'লে কৰ্মস্থলীত সৰ্বাধিক সময় কটালে আপুনি আজি ভাল প্ৰতিফলন দেখা পাব। সম্প্ৰসাৰণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি সফলো হ'ব। আৰু অধীনস্থ কৰ্মচাৰীসকলৰো সন্মানৰ যত্ন লওক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন উন্নত ফলাফল দিবলৈ সক্ষম হ'ব। ঘৰত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব আৰু বহুদিনৰ মূৰত আত্মীয়ক লগ পালে আজি সুখৰো সৃষ্টি হ'ব, যাৰ ফলত ঘৰৰ পৰিৱেশ আজি ইতিবাচক হৈ পৰিব। কেতিয়াবা কিবা সমস্যাৰ বাবে নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে। গতিকে সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত, আৰু আপুনি আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দিনটোৰ বেছিভাগ সময় ঘৰুৱা ৰক্ষণাবেক্ষণৰ পৰিকল্পনা বা পৰিচালনাৰ সম্পৰ্কীয় কামত কটাবলৈ আপুনি সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰত নিশ্চিতভাৱে সফলতা লাভ কৰিব। ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে আজি ঘৰখনত সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি ঘৰৰ পৰিৱেশ আজি আপোনালোকৰ ইতিবাচকো দেখা যাব। বিত্তৰ লগত জড়িত যিকোনো কাম আজি সম্পূৰ্ণ কৰিলে আজি আপোনাৰ চিন্তা মুক্ত হ'ব। গতিকে আজি বিত্তৰ লগত জড়িত কামবোৰ অলপ সাৱধানে কৰিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ ভুল নহয়। আৰু অতিমাত্ৰা চিন্তাৰ বাবে আজি মানসিক চাপ পৰিলে আপোনাৰ কৰ্মক্ষমতাতো প্ৰভাৱ পৰিব। গতিকে কিছুমান গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতৰ পৰা পিছলৈও যাব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাটো আপোনাৰ বাবে ভাল হ'ব। ঘনিষ্ঠ সম্পৰ্কত মতানৈক্যৰ সৃষ্টি হ'ব নিদিব, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ বেয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থাত আজি কিছু সমস্যা আদি হ'ব পাৰে, গতিকে সকলো কৰ্মচাৰীৰ কাম কাজৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয় হ'ব। আৰু লগতে আপুনি কৰ্মচাৰীসকলৰ পৰামৰ্শকো গুৰুত্ব দিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ইতিবাচকতা দেখা পাব। মনত ৰাখিব যে আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক উপযুক্ত কৰি ৰাখিলে আপুনি ভাল প্ৰতিফলনো দেখা পাব। অত্যাধিক হস্তক্ষেপৰ বাবে আজি কৰ্মচাৰীসকলে অস্বস্তিও অনুভৱ কৰিব পাৰে, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব আৰু অলপ লঘুতাও প্ৰদান কৰিব। নিজৰ কাম কাজবোৰ জীৱনসংগীৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰক, ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব আৰু ঘৰখনো ইতিবাচকতা দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি গভীৰ হৈ পৰিব, আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। বতৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দি আদিৰ সমস্যা হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব, তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। নিজৰ দক্ষতাক চতুৰতাৰে ব্যৱহাৰ কৰি পৰিস্থিতিবোৰ অনুকূল কৰি তোলাত আপুনি বহু পৰিমাণে সফল হ'ব। বিত্তীয় পৰিকল্পনা আজি সহজে আপুনি সফলতা লাভ কৰিব, আৰু ইয়াৰ ফলত মনটো উল্লাসিত হৈ থাকিব। দৈনন্দিন ব্যস্ততাৰ পৰা সকাহ পাবলৈ হ'লে নিৰ্জন পৰিৱেশত কিছু সময় কটাওক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। সৰু সৰু কথাত খং উঠা আৰু বেয়া পোৱাৰ দৰে অভ্যাসবোৰ বন্ধ কৰিলে আপোনাৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব। আৰু অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিবলৈ আজি যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ সন্মানহানি নহয়। আৰু পাৰিবাৰিক দায়িত্বৰ বোজা আজি আপোনাৰ থাকিব, গতিকে আপুনি পাৰিবাৰিক দায়িত্বৰ ক্ষেত্ৰত ভালদৰে কৰিব পাৰিলে আপোনাৰ পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব। আৰু উপাৰ্জনৰ তুলনাত আজি অধিক খৰচে মনটোক অস্থিৰ কৰি তুলিব পাৰে, গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰি ৰখাটো গুৰুত্ব দিব। ব্যৱসায়িক স্থান আৰু কৰ্মপদ্ধতিত কৰা পৰিৱৰ্তনে ভৱিষ্যতে উপকাৰী ফলাফলো দিব, আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। এই সময়ছোৱাত আপুনি হঠাতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে, আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়ি গ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বাকী থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিলে আপোনালোকৰ ব্যৱসায়ত সন্মান বৃদ্ধি পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা অধিক থাকিব। স্বামী স্ত্ৰীৰ মাজত মিঠা টেঙা আদিৰ সম্পৰ্কই আপোনালোকৰ ঘনিষ্ঠতা আনিব, আৰু ইয়াৰ ফলত ঘৰখনো ভালকৈ ৰাখিব।
প্ৰেমৰ সম্পৰ্কত আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। বৰ্তমান সময়ত আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিৱৰ্তিত বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক। যোগ আৰু ব্যায়ামত আপুনি অধিক সময় দিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ ইতিবাচক চিন্তাধাৰাও সৃষ্টি হ'ব আৰু ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰাটো আপোনাৰ বাবে ভাল হ'ব। স্বাভাৱিকতে আপোনাৰ বাবে ভাল পৰিস্থিতিৰো সৃষ্টি কৰিব। আপোনাৰ সন্তানৰ লগত জড়িত আজি ভাল খবৰে আপোনাৰ পৰিয়ালত আজি সুখদায়ক পৰিৱেশৰো সৃষ্টি কৰিব। যদি আজি আপোনাৰ কোনো বিষয়ত জটিলতা অনুভৱ কৰিছে তেনেহ'লে আজি এই বিষয়ে আজি সকাহ পোৱাৰো বিশেষ আশা আছে। গতিকে আপুনি আজি অপ্ৰয়োজনীয় যিবোৰ চিন্তা সেইবোৰ কমাবলৈ যত্ন কৰিব আৰু অপ্ৰয়োজনীয় ব্যয়ৰ ফলত আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে খৰচ ব্যৱস্থাত আপুনি বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব আৰু ঘৰুৱা খৰচৰ বাবেও সুষম বাজেট প্ৰস্তুত কৰি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিযোগিতাত সফল হ'বলৈ হ'লে যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ ফলতহে তেওঁলোকে ভৱিষ্যতে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। ব্যৱসায়ত কিছু উত্থান পতন দেখা পাব। পদ্ধতি আৰু গুণগত মানৰ ওপৰত কোনো ধৰণৰ আপোচ নকৰিব। এই সময়ত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ সন্মুখত কঠিন প্ৰত্যাহ্বানৰ সৃষ্টিও কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি বিচলিত নহয়। আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু কৰ্মচাৰীসকলৰ পৰামৰ্শকো গুৰুত্ব দি চলক। ইয়াৰ ফলত আপুনি আপোনাৰ জয় নিশ্চিত কৰিব পাৰিব। বিবাহিত জীৱনত মধুৰতা থাকিব আৰু ঘৰখন এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। কিন্তু অপ্ৰয়োজনীয় প্ৰেমৰ পৰা নিজকে আঁতৰাই ৰাখিলে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ নহ'ব। খাদ্য আৰু ৰুটিন সংঘটিত কৰি ৰাখক। বৰ্তমান বতৰৰ কুপ্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আৰ্থিক দৃষ্টিকোণৰ পৰা সময় অনুকূল হৈ আছে। গতিকে ধাৰলৈ দিয়া ধন আজি আপুনি দাবী কৰিলে আদায়ো কৰিব পাৰিব, যাৰ ফলত আপুনি আজি ভাল কিছু পৰিৱৰ্তনো দেখা পাব। সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত এইবোৰ কামত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা অধিক। সময়ৰ অপচয়ৰ বাহিৰে আজি আপোনাৰ এইবোৰ কামত যদি আগ্ৰহ প্ৰকাশ কৰে একো লাভো নহ'ব। গতিকে অন্তৰেৰে সিদ্ধান্ত লোৱাতকৈ মনেৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আজি আপুনি সম্পৰ্ক ৰক্ষা কৰিবলৈ হ'লে আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে কিছু সময় কটোৱাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালতো আজি কিছু ভাল প্ৰতিফলন দেখা পাব। অত্যাধিক ব্যৱহাৰিক হৈ পৰিলে হয়তো আজি সম্পৰ্কবোৰ বেয়াও হৈ পৰিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ ভিতৰত উদ্ভৱ হোৱা যি ইগ'ৰ অনুভূতি আছে তাৰ বাবে আপোনাৰ কামবোৰো নষ্ট হ'ব পাৰে। গতিকে এইবোৰ আপুনি নিয়ন্ত্ৰণ কৰি চলিব আৰু স্বভাৱত সৰলতা বজাই ৰাখিব। ব্যৱসায় সম্প্ৰসাৰণ বা নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা আজি ৰাখিলে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিও দেখা পাব আৰু এজন প্ৰভাৱশালী ব্যক্তিৰ পৰামৰ্শই আজি আপোনাক সফলতা লাভ কৰাটো সহায় কৰিব। গতিকে নিজৰ কামৰ প্ৰতি আপুনি উপযুক্ত অৱদান আগবঢ়াই যাওক আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি মনোনিৱেশ কৰি যাওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়ি নিবলৈ আপুনি সক্ষম হ'ব। পৰিয়ালত আপোনাৰ প্ৰাধান্য থাকিব, কিন্তু বিবাহিত জীৱনটো মধুৰ কৰিবলৈ হ'লে আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে একেলগে পাৰস্পৰিক সমন্বয় বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলেহে আপোনালোকে মধুৰতা দেখা পাব আৰু প্ৰেমৰ সম্পৰ্কত আজি হতাশাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হ'ব লাগিব আৰু ইগ' নিয়ন্ত্ৰণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়। গতিকে মানসিক চাপ আৰু হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যসকল উৎসাহিত হ'ব আৰু বজাৰ কৰি আপুনি আজি সুখৰ সময় কটাব পাৰিব। ব্যক্তিগত কামৰ লগতে অন্যান্য কামত মনোনিৱেশ কৰাৰো যত্ন কৰক। যদি আপুনি কোনো সমস্যাৰ সন্মুখীন হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। পৰিয়ালৰ দায়িত্বৰ প্ৰতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আজি যত্ন কৰক। নিজৰ দায়িত্বক বোজা বুলি নাভাবিব আৰু কেতিয়াবা অত্যাধিক আত্মকেন্দ্ৰিক হোৱাটো বা ইগ' থকাটোৱে আপোনাৰ সম্পৰ্কতো কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নিজৰ ইগ'ক নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু পৰিয়াল ব্যৱস্থাটো কিদৰে ভাল কৰিব পাৰি তাতে গুৰুত্ব দিব।
আৰু যিকোনো বাদ বিপদৰ পৰা আজি আঁতৰি থাকিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ এনে পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতিও গুৰুত্ব দিব। ব্যৱসায়িক কাম-কাজৰ আজি উন্নত হ'ব। মাৰ্কেটিং আদিৰ ক্ষেত্ৰৰ পৰা আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব আৰু পেণ্ডিং পে'মেণ্ট সংগ্ৰহ কৰি আজি আপোনাৰ আৰ্থিক অৱস্থাও শক্তিশালী কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। কৰ্মচাৰীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আৰু তেওঁলোকৰ পৰা উপযুক্ত পৰামৰ্শ ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক আজি আগুৱাই যাব। আপোনাৰ পত্নী বা পৰিয়ালৰ কোনো সদস্যৰ লগত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ তেওঁলোকৰ সৈতে বেয়া সম্পৰ্ক গঢ় লৈ উঠিলে আপোনাৰ ঘৰখনো নেতিবাচক হৈ পৰিব। গতিকে ঘৰৰ স্বাৰ্থত আপুনি আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে কেনেদৰে ঘৰখন ভাল কৰিব পাৰি তাৰ প্ৰতি যত্ন কৰিব। আৰু প্ৰেমিক-প্ৰেমিকাসকলৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব, কিন্তু আপোনালোকৰ সম্পৰ্কত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ নহ'লে আপোনালোকৰ ভুল বুজাবুজিৰ ফলত কিছু বেয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ ডিঙিৰ সংক্ৰমণ আৰু জ্বৰৰ দৰে অৱস্থা থাকিব, গতিকে আজি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰু লগতে আপুনি আজি দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনতো গুৰুত্ব দিব। এনে কৰিলে আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।